নমস্কাৰ মৰিগাঁও বাতৰি সমুদ্ৰ দৰ্শকক স্বাগতম জনাইছো আৰু বৰ্তমান মই উপস্থিত আছো মৰিগাঁও বাতৰি ষ্টুডিঅ'ত আৰু আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় বিশিষ্ট বিহুৱাৰ বাপুজি কোঁৱৰ নামে যাৰ পৰিচয় সেই বাপুজি কোঁৱৰ আজি মৰিগাঁও ষ্টুডিঅ'ত উপস্থিত আছে মই প্ৰথমে বাপুজি কোঁৱৰক চিনাকি কৰাই দিব বিচাৰিছো এয়া বাপুজি কোঁৱৰ নমস্কাৰ সমূহ মৰিগাঁও নিউজৰ শ্ৰোতালৈ মই নমস্কাৰ জ্ঞাপন কৰিলোঁ আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট বিহুৱতী কাবেৰী ভূঞা আৰু মই চিনাকি কৰি দিব বিচাৰিছো এয়া কাবেৰী ভূঞা নমস্কাৰ সকলো মৰিগাঁও বাতৰি ৰাইজলৈ মোৰ নমস্কাৰ জনাইছো আৰু আমাৰ মাজত আছে অসমৰ আন এগৰাকী বিশিষ্ট বিহুৱতী কাবেৰী কৰবিতা নেতা ইয়া কৰবিতা নমস্কাৰ মৰিগাঁও বাতৰি তৰফৰ পৰা মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু প্ৰথমে আমি তিনিওকে মৰিগাঁও বাতৰিলৈ স্বাগতম জনাইছো আৰু আমি প্ৰথমে আজি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো অনুষ্ঠান আৰম্ভ কৰাৰ লগে লগে আমি এটি গীতেৰে আৰম্ভ কৰিম আৰু আপোনালোকে জানে বাপুজি কোঁৱৰ আৰু যি বাপুজি কোঁৱৰ এটা সাধাৰণ এখন গাঁৱৰ পৰা ওলাই গৈ আজি অসমৰ বিখ্যাত হৈ পৰিছে বিহুৰ ক্ষেত্ৰত যথেষ্ট এটা সুনাম আছে অসমত বাপুজি কোঁৱৰক চিনি নোপোৱা মানুহ নাই প্ৰতিজন সৰুৰ পৰা আৰু জ্যেষ্ঠ বয়সস্থলৈ সকলোৱে বাপুজি কোঁৱৰক চিনি পায় আৰু বাপুজি কোঁৱৰ যেতিয়া বিহুগীত শুনিব সকলোৱে এবাৰ হ'লেও নাচিব মন যায় আৰু সেইজন বাপুজি কোঁৱৰ আজি আমাৰ মাজত আছে আমি তেখেতৰ পৰা প্ৰথম এটি গীতৰ সৈতে আমি আৰম্ভ কৰিম বিহু ও দেখিও এ মৰি কলং মৰানৈ ঐ উখ কৈ গদাতি ও পাৰত বহি আছি লৈ চাই এ হায় এ তোমাকে চাবলৈ ও খুহুৰি মাৰি লৈ ও কতুৱে পাবলে নাই আচলতে এই বিহুনাম যোজনাটো মোৰ গুৰু মৰিগাঁও দুৱনি মৃণালদাই লিখা মৃণালদাই মোক সজাই পৰাই দিছিল মই অকণমান ছুটিকে এটা বিহু গাই দিব লৈছো এ আইতাই কৈছিলে শুনাই ছয় ছয়া কখ গঘনে লাগে তই পঢ়িব হালে বাব শিকিলে কণ পথাৰতে সোণ গুটি ভঁৰালতে ভৰিব ও তোলৈ মনে মেলি ভাবুতি নিকুৰি ও বাপেৰ চাকৰি নৈ কাণৰ চাপৰিত এ সৰুৱাই কেনেকৈনো খুজিমে মহাজনৰ ধান ধন্যবাদ হয় সঁচাকৈ ভাল লগা আৰু যিটো গীত শুনিলে সেই গীতটো শুনাৰ লগে লগে হয়তো আপোনালোকে অনুমান কৰিছে যে বাপুজি কোঁৱৰ গীত বুলি ক'লে সাধাৰণতে কেনেকুৱা লাগে সম্পূৰ্ণ গাঁৱৰ যি মাটিৰ গোন্ধ মিহলি হৈ থাকে এটা কিছু শব্দৰে গঠিত গীত আৰু সেই বাপুজি কোঁৱৰ আজি গাঁৱৰ পৰা গৈ যথেষ্ট এটা সুনাম কঢ়িয়াই আনিছে আৰু অসমৰ বিখ্যাত হৈ পৰিছে আৰু সেই বাপুজি কোঁৱৰক আমি কেইটামান প্ৰশ্ন সুধিম আৰু আমি সকলোৱে জানো বাপুজি কোঁৱৰ এখন সাধাৰণ মৰিগাঁও জিলাৰ ভিতৰুৱা গাঁৱত তেখেতৰ জন্ম হৈছিলে আৰু এই ভিতৰুৱা গাঁওখনৰ পৰা গৈ আজি কেনেকৈ গোটেই অসম বিখ্যাত হৈ পৰিছে তাৰ অন্তৰালত কেনেধৰণৰ উৎসাহ কোনে উৎসাহ দিছিলে আৰু কেনেধৰণে গৈ আজি এই পৰ্যায় পালেগৈ আমি তেখেতৰ মুখে জানিব বিচাৰিম আচলতে প্ৰথমে ক'ব লগা হ'লে মোৰ দেউতা কাৰণ দেউতাই মোক আগবঢ়াই দিছিলে আৰু লগত আছে মৃণাল মেধি ছাৰ আৰু লগত আছে মোৰ লগৰীয়াসকল গোটেইখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজিৰ দিনত আপোনালোকে মোক এইদৰে মাতি আনি ইমান ধুনীয়া এটা সন্মান দিছে কাৰণ সেইটো মোৰ অকলশৰে নহয় মোৰ লগৰ কেইজনো আছে মোৰ দেউতা আছে মোৰ গুৰু আছে মৃণাল মেধি ছাৰ গোটেইখিনি সহযোগিতাতহে মই ইমানখিনি আগবাঢ়িবলৈ সাহস পাইছোঁ আৰু লগতে সমূহ অসমবাসীৰ মৰমত আচলতে অসমবাসী ৰাইজে যদি মোক সাপোর্ট নোপোৱা হয় মই চাগে ইমান দূৰ আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন
সেইটো কাৰণে মই সকলো অসমবাসী ৰাইজকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। অনাগত দিনত মোক আৰু মৰম লাগে আৰু আশীৰ্বাদ লাগে, আপোনালোকে দি যাব বুলি মই আশা কৰোঁ। এই বিহু জয়যাত্ৰা আৰম্ভণি কেতিয়াবা আৰম্ভ কৰিছিলে? বিহু জয়যাত্ৰা মই আৰম্ভ কৰা আজিতো 24 বছৰে হৈ গ'ল। তেতিয়া মোৰ 13 বছৰমান হৈছে। তো তেতিয়া আমাৰ অঞ্চলৰ ভোৰবন্ধাৰ দীপশিখা উপাধিটো পাহৰি গৈছে, দীপশিখা ডেকা আছিল। তো তেওঁৰ লগতে আমি সৰু বিহুত তাইক নচুৱাইছিলোঁ। আৰু মোৰ গাঁৱৰে হিৰণ ঠাকুৰীয়া, সি প্ৰথম মোক লৈ আহিছিল বিহু গাবৰ কাৰণে। মই তেতিয়া হাল বাই থাকোঁ, মানে পঢ়া শুনা তেনেকুৱা ইমান নাছিল, হাল বাই থাকোঁ। তেনেকৈ পথাৰতে এনেকৈ আখৰা হয় আৰু গাঁও। তেওঁলোকৰ বিহুৱাজনৰ অভাৱ হ'ল গোৱা। তেওঁ মানে মোক সন্ধিয়া মই যেতিয়া গোহালিত গৰু বান্ধি আছিলোঁ, তেতিয়া সি তাৰ পৰা যাই পেলাই মোক কৈছিল যে এনেকৈ বিহু গাব লাগে, তই পাৰিবি বলচোন মোৰ লগত। দেউতাই আহিব দিয়া নাছিল, তথাপিও দেউতাই কৈছিল যে বিহু মাৰিব পাৰিবি, কিন্তু হালো বাব লাগিব। তো তেনেকুৱা আছিল। সেই বন্ধুজনে মোক লৈ আহিছিলে, আহি পেলাই ইয়াত আহি পেলাই মোক মানুহ ঘৰত আহি আৰু নাচনীজনীৰ ঘৰত আহি মোক হেৰি কি কয় টেষ্ট কৰিছিল, মানে যোজনা এটা গাব দিছিল। তেতিয়াতো মই যোজনা গাব নাজানো, এনেকৈ তেনেকৈ কেছেটত গাই থকা জুবিন দাৰ গানবিলাককে গাই থাকোঁ। তো মোক তেতিয়া গাব দিওঁতে মই অতিকৈ চেনেহটোকে গাই দিছিলোঁ। আৰু পাছত ইণ্টাৰভিউত পাছ হ'লোঁ বুলি কৈছিল নাচনী, মানে দেউতাকে আৰু ই পাৰিব। আমি এনে দাদাক পাটৰ দা বুলিয়ে মাতিছিলোঁ, এতিয়া অঞ্চল নামটো পাহৰিছোঁ কৈছে। সেইদৰে গাই আজি ইমানখিনিলৈকে আগবাঢ়ি আহিছোঁ, আৰু আগত যায় কি কৰিব নাজানো। হয়, আপোনাৰ যি অতীত, সেই অতীত আজি দুদিন আগত আৰু এজন আপোনাৰ লগৰ এজনে ক'লে, কৈছে আমি এটা সময়ত একেলগে বিহু গাইছিলোঁ, একেলগে বিহু মঞ্চত ঘূৰিছিলোঁ। কৈছে সেই আজিৰ তুলনাত যদি ক'ব যোৱা যায়, মই LP স্কুলৰ শিক্ষক হৈ থাকিলোঁ, কিন্তু তেখেত গৈ শিক্ষা বিভাগৰ কমিশ্যনাৰ হৈ গ'লগৈ বিহুৰ ক্ষেত্ৰত। কি ক'ব এই ক্ষেত্ৰত? আচলতে সেইটো কাৰ কপাল ক'ত আছে কোনেও নাজানে, কাৰণ চেষ্টাৰ সৈতে একো নাই, চেষ্টা কৰিলে চব হৈ যায়। কিন্তু কষ্ট অলপ হৈছে বাৰু, তথাপিও নাখাই নবৈ হ'লেও সেইখিনি কষ্ট কৰিছোঁ। মানুহক চাইছোঁ, মানুহক দেখিছোঁ, মানুহক বুজিছোঁ। সেই বস্তুখিনি চাই আজিলৈকে আগবাঢ়ি আছোঁ, আৰু অনাগত দিনত আৰু আগবাঢ়ি যাম বুলি মোৰ এটা নিজৰ বিশ্বাস। আৰু এটা কথা ক'বই লাগিব, আজি দুদিন আগত আপোনাৰ এসময়ৰ সহপাঠী বুলি ক'ব লাগিব, আপোনালোকে বিহু গীত গাইছিলে আৰু বিভিন্ন মঞ্চত বিহু গাইছিলে। আৰু তেখেতক মই সুধিলোঁ যে কি ক'ব বাপুজী সন্দৰ্ভত, আপুনি কি ক'ব? আজি বাপুজীয়ে ইয়াত আহি কৰ্মশালা শিকাইছে, অসমৰ এটা যথেষ্ট নাম কৰি আছে। তেতিয়া তেখেতে এটা কথা কৈছিলে যে আমি একেলগে কৰিছিলোঁ, একেলগে পঢ়িছিলোঁ, মই LP স্কুলৰ চাকৰিটোতে সীমাবদ্ধ থাকিব লগা হ'ল, আৰু তেখেত গৈ কমিশ্যনাৰ হ'ল, এতিয়া আমাক নিৰ্দেশ দিয়ে। আৰু সেই কমিশ্যনাৰ নিৰ্দেশটো আমি মানিব বাধ্য আৰু মানিবই লাগিব। আৰু তেখেত কমিশ্যনাৰ যে আৰু আগুৱাই যায়, আমি তাৰ কামনা কৰিছোঁ। কি ক'ব এই বক্তব্য? আচলতে চেষ্টাৰ সৈতে একো নাই, ময়ো চেষ্টা কৰি ইমানখিনি পাইছোঁগৈ। টেঙা মিঠা জ্বলা চব খাইছোঁ, খাই আছোঁ এতিয়ালৈকে। অনাগত দিনত আৰু কিমান খাম সেয়াও নাজানো, কিন্তু তাৰ মাজতে কষ্ট কৰি গৈ আছোঁ। ৰাইজৰ আশীৰ্বাদ আছে, অঞ্চলৰ আশীৰ্বাদ আছে, মা দেউতাৰ আশীৰ্বাদ আছে, আৰু গুৰুৰ আশীৰ্বাদ আছে। এনেকৈ গৈ আছোঁ, কিমান দূৰ পাওঁ নাজানো, কিন্তু এটা দেহ বিশ্বাস যে কিবা এটা কৰিম এসময়ত হ'লেও, চেষ্টাহে কৰি আছোঁ এতিয়া। আমি পুনৰ বাপুজীৰ ওচৰলৈ যাম, তাৰ আগতে আমাৰ মাজত উপস্থিত আছে অন্য এগৰাকী বিহুৱা কাবেৰী ভূঞা। আমি কাবেৰী ভূঞাৰ পৰা কিছু কথা জানিব বিচাৰিম, তেখেতৰ মনৰ কথা জানিব বিচাৰিম, আৰু তেখেত কেনেধৰণে এই বিহু এই জগতখনলৈ আহিছিলে, আৰম্ভণিৰ পৰা কেনেধৰণে আছিল, সেই বিষয়ে জানিব বিচাৰিম। কি ক'বা? হয়, আচলতে বহুত সৰুৰ পৰাই আছিলোঁ এইটো লাইনত ক'ব গ'লে। তাৰপিছত এতিয়া আৰু এনেকৈ আপোনাৰ মোৰ প্ৰথম ষ্টাৰ্টিং ৱৰ্কশ্বপৰ পৰাই হৈছিলে। এনেকৈ আনুষ্ঠানিক কোনো শিক্ষা লোৱা নাছিলোঁ, আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ৱৰ্কশ্বপৰ পৰা এইখিনি শিকি এতিয়া আৰু চলি আছোঁ, এনেকৈ কৰি গৈ আছোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি আছে? ভৱিষ্যত আৰু এতিয়া সেনেকৈ একো বিশেষ পৰিকল্পনা নাই, তথাপিও ধৰক ৰাইজৰ আশীৰ্বাদত আৰু যেনেকৈ পাৰোঁ, তথাপিও কিছুমান হয়তো পিছলৈকে পৰিকল্পনা কৰিম, কৰি কিনে আগুৱাই যাবলৈ চেষ্টা কৰিম। সকলোৱে এটা লক্ষ্য থাকে যে মই
শিক্ষা ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে এটা লক্ষ্য লৈ কাম কৰিছে আপুনি এই ক্ষেত্ৰত কেনেধৰণৰ কি লক্ষ্য লৈ আগবাঢ়ি গৈছে এতিয়াতো বিহুৰ ক্ষেত্ৰতে মোৰ অলপ কৰিবলগীয়া কাম আছে যদি সকলোখিনি ঠিকে থাকে হয় তেতিয়াহ'লে বিহুৰ ক্ষেত্ৰখনক লৈ আগুৱাই যাম বুলি ভাবিছোঁ পৰিকল্পনাও বিহুৰ ক্ষেত্ৰখনক লৈয়ে কৰিম বৰ্তমান যি উঠি অহা যুৱতীসকল বা সৰু সৰু যি ছোৱালীবিলাকৰ কিশোৰীসকলে বিহু ক্ষেত্ৰত আজি আগবাঢ়ি আহিছে আৰু তেখেতসকলক কেনেধৰণে উৎসাহিত কৰিব এতিয়াতো আমি যেতিয়া ধৰক প্ৰথম ওলাইছিলোঁ তেতিয়াতো আমাক মা দেউতাহঁতে লৈ আহিছিলে বাৰু কিন্তু হ'লেও এতিয়া যোনখিনি নতুনকৈ ল'ৰা ছোৱালী আহিছিলে তেখেতসকলে নিজেই জানে যে ৱৰ্কশ্বপ হৈছে যাব লাগিব বা বিহু নাচিব লাগিব তো এনেকৈ যিমানখিনি পাৰে ওলাই আহক আজিকালি বহুত স্ক'পো আছে যদি বিহু ক্ষেত্ৰখনক লৈ কেনে আগুৱাই যাব বিচাৰিছে তেতিয়া সকলোৱে এটা ভাল স্ক'প পাব বুলি মই ভাবিছোঁ আৰু ওলাই আহিব পাৰে সকলোৱে আমাৰ মাজত আছে কৰবী তালুকদাৰ খুবেই হাঁহিমুখীয়া এখন মুখ প্ৰতিটো মুহূৰ্ততে হাঁহিৰে যুগত জয় কৰিব পৰা শক্তি আছে সেই কৰবী তালুকদাৰ আমাৰ মাজত উপস্থিত আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কেতিয়াৰ পৰা এই জগতখন ভৰি দিছে আৰু এই ক্ষেত্ৰত প্ৰথম উৎসাহিত কোনে কৰিছিলে আচলতে এইটো জগতত ভৰি দিয়া সৰুৰ পৰাই হয় প্ৰথমতে মই আচলতে সংগীতৰ ক্ষেত্ৰতহে মই বেছি অনুপ্ৰাণিত হৈছিলোঁ মাহঁতে মোক তেনেকৈ স্কুল এখনত দিছিলে তাৰ পৰা মই ভোকেলটো লৈছিলোঁ তাৰপিছত এয়া যে মই গান গাওঁতে মানে তেনেকৈ ক'লে যে তাৰ লগতে মই বিহুটোও নাচি আছিলোঁ তাৰপিছত ক'লে যে তুমি যিহেতু গানো বা বিহুটোতো সম্পূৰ্ণৰূপে আগবাঢ়ি যাবলৈ তুমি চেষ্টা কৰা তাৰপিছত তেনেকৈ কৰ্মশালাটো গ'লোঁ কৰ্মশালাটো বহুতখিনি শিকিব পালোঁ তাৰপিছত এনেকৈ গুৱাহাটীতে আৰু কিছুমান দলত মই অনুষ্ঠান পৰিৱেশন কৰিলোঁ বহাগৰ বিহু যি অনুষ্ঠান হয় তেনেকৈ তাৰ পৰাই শিকি আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ লগতে আমাৰ বাপুজীঘৰৰ ককাইদেউৰ পৰাও বহুতখিনি শিকিব পাৰিছোঁ তেওঁৰ লগত থাকি বিহু নামৰ পৰা আদি কৰি গোটেইখিনি বিহু নাচৰ যিখিনি আমাৰ বেছিক বুলি কোৱা হয় বেছিকৰ পৰা আমি শিকিব মানে বহুতখিনি শিকিব পাৰিছোঁ কিমান বয়সত বয়স মই আচলতে 4 বছৰমান বয়সৰ পৰাই গান শিকিছিলোঁ বিহুটো মই 7 বছৰমানৰ পৰা মই নাচিছিলোঁ সৰু মৌকুঁৱৰী নাচিছিলোঁ তাৰপিছত মৌকুঁৱৰীৰ পিছত এনেকৈ বিহু গ্ৰুপত মই বিহু টীম এনেকৈ নাচিছিলোঁ আৰু ভৱিষ্যতৰ লক্ষ্য কেনেধৰণৰ ভৱিষ্যতে যিহেতু সাংস্কৃতিক জগতখনতে মই বেছি উৎসাহ পাওঁ বা তেনেকৈ বেলেগ কোনো মোৰ পৰিকল্পনা নাই সাংস্কৃতিক জগতখনতেই মই গানৰ ফালৰ পৰা হওক বা বিহুৰ ফালৰ পৰা হওক আগবাঢ়ি যাব মই চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও মই এইটো জগততে মই যদি কিবা মোৰ পৰিকল্পনা থাকে এইটো জগতৰ পৰাই মই মানে অনুপ্ৰাণিত হয় মই তাতে যাতে মোৰ জীৱনটো দিব পাৰোঁ মই চেষ্টা কৰিম সাধাৰণতে সকলোৱে দেখা যায় যে যেতিয়া যিকোনো এটা মঞ্চত অনুষ্ঠান কৰিব যায় প্ৰথম মঞ্চ অনুষ্ঠান পৰিৱেশন কৰা যায় কিছুমান কিন্তু স্মৃতি থাকি যায় আৰু আপোনাৰ তেনেধৰণৰ কিবা স্মৃতি আছে নেকি যেতিয়া প্ৰথম মঞ্চত আৰম্ভ কৰিছিলা এই বিহু ক্ষেত্ৰত তেনেকুৱা স্মৃতিটো আছে প্ৰথমতে 2015 নহয় আচলতে 13 চনতে যিটো মানে গ্ৰুপত মই নাচিছিলোঁ সেইটো গ্ৰুপত এনেকুৱা কিছুমান মানে স্মৃতি থাকি গ'ল ধৰক সেইখিনি সময়ত এতিয়া যিমানখিনি চৰ্চা হয় বা সেইখিনি সময়ত কিমান নাছিলে বা এতিয়া আমি যেনেকৈ সাজপাৰৰ পৰা আদি কৰি গোটেই প্ৰসাধনবিলাক আমি এতিয়া ধুনীয়াকৈ কৰিব জনা হ'লোঁ আগতে সেইটো নাছিলে ধৰক যেনি তেনি ওলাব লাগে আৰু এনেকুৱাও হৈছে যে মানে মঞ্চত নাচি থাকোঁতে মানে পৰিও গৈছোঁ এনেকুৱাও মানে মোৰ অভিজ্ঞতা হৈছে আৰু মেকআপৰ কথাটো আৰু ক'বই নালাগে এইখিনি সময়ত মেকআপৰ ইমান হেৰি নাছিলে মানে মঞ্চৰ পৰা ধৰক মানে ক'ৰবাত ধৰক মাইকতে মেখেলাখনো লাগি যায় এনেকৈ মানে পৰিছোঁ এনেকুৱা মোৰ ক্ষেত্ৰত মানে হৈছে মইতো ডাঙৰ হোৱাৰ পিছতো 20 বছৰ 22 বছৰ বয়সতো মই বহুত ডাঙৰ মঞ্চত মানে মই নাচি থাকোঁতেও মানে পৰিছোঁ মই মানে সেইটো মানে একদম মানে মোৰ স্মৃতি মানে হৈ আছে যদিও হাঁহি উঠা কথা তথাপি এইবিলাক কথা পিছত মানে সোঁৱৰাই স্মৃতি পাতত থাকি যাব সেইখিনি আৰু ধন্যবাদ আমি পুনৰ বাপুজী কৰ্মচাৰীলৈ যাম যে আৰু দুটা প্ৰশ্ন কৰিম তাৰপিছতে আমি অনুষ্ঠান সামৰণি কৰিম পুনৰ বাপুজী কৰ্মচাৰীলৈ আহিছোঁ বাপুজীক আৰু দুটা প্ৰশ্ন সুধিম তাৰপিছতে আমি অনুষ্ঠান সামৰণি মাৰিম আৰু প্ৰথমে সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব যাওঁতে বহুত ঘাট প্ৰতিঘাত থাকে আৰু কেতিয়াবা খুব দুখ লাগে যে অনুষ্ঠান কৰিব যাওঁতে ক'ৰবাত অনুষ্ঠান কৰিব গ'লে মানে বিভিন্ন মানুহৰ যেনেধৰণৰ হেৰিটো যিটো আপ্যায়ন পাবলৈ পোৱা নাযায় বা
ব্যৱহাৰবিলাক ভাল নহয় বা এনেধৰণৰ কিছু কিছু শিল্পীৰ ক্ষেত্ৰত হোৱা দেখা যায় আৰু এটা কথা আৰু আটাইতকৈ ভাল লাগে কেতিয়াবা কিছু জেগাত গৈ মানে খুবেই ভাল লাগে আৰু যি সদায় স্মৃতি হৈ ৰয় আপোনাৰ তেনেধৰণৰ কিবা ঘটনা ক'ব নেকি আচ্ছা তেনেকৈ ক'ব লগা হ'লে এতিয়া মই নাম ধৰিবলৈ ক'ব নোৱাৰোঁ কিছুমান বস্তু গমেই পায় তেনেকুৱাতো বহুত আছে ভাল লগা মুহূৰ্ত আছে বেয়া লগা মুহূৰ্ত আছে প্ৰথম কথা ক'ব লগা হ'লে দুখ লগা মুহূৰ্তটো হ'ল এনেকুৱা যে আপোনাক যেতিয়া নিমন্ত্ৰণ কৰি মাতে তেতিয়া যাই পেলাই যেতিয়া আপুনি তাত একো ৰেছপন্স নাপায় সহায় নাপায় তেতিয়া খুব দুখ লাগে যে কিয় শিকিলোঁ বস্তুটো কিয় কৰি আছোঁ কাৰ কাৰণে কৰি আছোঁ কিছুমান প্ৰশ্ন মনত আহে কেতিয়াবা আৰু তাৰ মাজতে কেতিয়াবা আকৌ কিছুমান জেগাত এনেকুৱাই কৰে যেন আপোনাক কোলাতহে ল'ব নে বুকুচাতহে ল'ব কিছুমান কমিটিয়ে তো সেই বস্তুবিলাক ভাল লাগে যিদৰে মই কওঁ এতিয়া ডিব্ৰুগড় শিৱসাগৰ এইফালে কিছুমান বস্তু ভাল লাগে মই কোৱা নাই এইফালে লোৱাৰ আছামত বেয়া গুৱাহাটীত বেয়া কিছুমান জেগাত আছে এনেকুৱা যে আপুনি সেই ৰেছপন্সটো নাপায় অৰিজিনেল বস্তু কোনটো আপুনি কৰি আছে কি নে আপোনাৰ মডাৰ্ণ গীতবিলাক আপোনাৰ বিহুৰ কাৰণে আপোনাৰ পদক্ষেপ নে আপোনাৰ হুঁচৰি দল এটা মুকলি বিহু এটা নে বিহু কেইটামান আপোনাৰ মেইন গুৰুত্ব আমাৰ আচলতে মানুহবিলাকে যিটো লাগে সেইটো বেক কৰিছে যিটো নালাগে সেইটো আগুৱাই পেলাইছে তো বস্তু কিছুমান চাব লাগে সকলোৱে মোৰ ফালৰ পৰা কৈছোঁ মই নিজৰ মনোভাৱ কৈছোঁ আপোনাৰ মই বেলেগক মই কৈ পেলাই শুধৰাব নোৱাৰোঁ কেতিয়াও কিছুমান বস্তু কিছুমান কমিটিয়ে খুব ভুলভাৱে পৰিচালিত কৰি আছে সেই বস্তুখিনি শুধৰাব হ'ল আৰু সজাগ হ'ব হ'ল নহ'লে আমাৰ বাপুতি সাহোন বিহুটো নাথাকিবই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰে যথেষ্ট প্ৰচেষ্টা আগবঢ়াইছে আৰু এই ক্ষেত্ৰত আপোনালোকে বিহুৰ লগত জড়িত শিল্পীসকলে কেনেধৰণৰ সহযোগিতা আগবঢ়াইছে বিশ্ব দৰবাৰত আমাৰ ৱৰ্ল্ড ৰেকৰ্ডটো হৈ গৈছে অলৰেডি আৰু সকলোৱে নাজানিব পাৰে চাগে মই ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো আমাৰ বিহু তাতে মই গীতটো মই গাইছিলোঁ মই গাইছোঁ অপূৰ্ব জান্দা গাইছে প্ৰথম ট্ৰেকটো দুটা ট্ৰেক আছিল তাৰপিছত আকৌ আমি বহুত কেইজন বিহুৱাই লগ লাগি গায়কে লগ লাগি একেলগে গাইছিলোঁ দুটা ট্ৰেক হ'ল টোটেল অকণমান গুণগুণাই দিব নেকি ৰিণিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে গাঁও হাত ধুলে পেপা ৰুতাল অগনা ৰুতাল অগনা বল চেনাই বিহুলৈ যাওঁ খুবেই সুন্দৰ আৰু ভৱিষ্যত যি উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মটোৱে কেনেধৰণৰ পৰিকল্পনা কৰিব মইতো সদায় কৈ যাওঁ মই আজিও লাগি আছোঁ অনাগত দিনত পৃথিৱী উলট পালট হৈ যাব বাপুজী কোঁৱৰে বিহু নেৰে কেতিয়াও কাৰণ সৰুৰ পৰা বিহুক লৈ এইখিনি জেগা পাইছোঁহি এই পথাৰৰ পৰা গুৱাহাটী পালোগৈ বিহুক লৈ অনাগত দিনত মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক আৰু শিকাই যাবলৈ মই বিচাৰিম আৰু শিকাই গৈয়ে আছোঁ লখিমপুৰ ৱৰ্কশ্বপ সেইদিনা দিলোঁ আকৌ মই চতিয়া গৈ আছোঁ তাৰপিছত আকৌ আমাৰ গুৱাহাটী খেল প্ৰগ্ৰেমত আছে আৰু সৰ্বগত আছে মই খালি সময় দিব পৰা নাই অলপ কম সময় হৈছে আৰু ভৱানীপুৰত আছে এজনে মানুহ বহুত হ'ব নোৱাৰোঁ তাৰ প্ৰব্লেমটো হৈছে এইটো মোৰ আমাৰ এটা দায়িত্ব আমি যে কণ ল'ৰা ছোৱালীবিলাকক শিকাই যোৱাটো এটা দায়িত্ব নহ'লে অসমখনত বিহু নৰবগৈ আমি শিকাই যাব লাগিব আৰু শিকাই যাম সেই আপোনালোকক মই আশা দিলোঁ ধন্যবাদ শেষত এটা সামাজিক দায়বদ্ধতাৰ এটা প্ৰশ্ন আমি সুধিম আৰু সেইটো হ'ল সেই উত্তৰটো সকলোৱে সামাজিক দায়বদ্ধতা জড়িত আছে যে দেখা যায় যে বৰ্তমান যুৱ প্ৰজন্মই
কিন্তু ড্ৰাগছ বা এনেধৰণৰ কিছু বস্তুবোৰ আসক্ত হৈ গৈছে আৰু সেইসকলক শুদ্ধ পথলৈ আহিবৰ কাৰণে যথেষ্ট সকলোৱে ভূমিকা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মক উঠি অহা প্ৰজন্মক কি আহ্বান জনাব? মই এটাই আহ্বান জনাম যে সকলোৱে জানে যে এই বস্তুটো বেয়া। মই যেতিয়া বিহু আখৰাবিলাক দি থাকোঁ তাতো কওঁ যে মা দেউতাৰ কথা নুশুনিলে তাত এটা কথা থাকে যে মই প্ৰথম ষ্টাৰ্টিংটো কৰোঁ যে এজনী প্ৰকৃত নাচনী হ'বলৈ হ'লে কি কি দৰকাৰ। 1 নম্বৰতে হ'ল মই সদায় কওঁ যে ল'ৰা ছোৱালীখিনিক প্ৰথমে এটাই জ্ঞান দিওঁ যে এজনী প্ৰকৃত ভাল নাচনী হ'ব লগা হ'লে লাউনী চাউনী মিচিকীয়া হাঁহি খামুচীয়া কঁকাল সেইখিনি কোৱাৰ উপৰিও মই আকৌ এবাৰ বেলেগকৈ কওঁ যে তেওঁলোকক এজনী প্ৰকৃত নাচনী হ'ব লগা হ'লে মনটো সদায় পৰিষ্কাৰ হ'ব লাগে, মা দেউতাৰ কথা শুনিব লাগে, ডাঙৰ আগত কেনেকৈ থাকিব লাগে সেইটো বুজি পাব লাগে, মা দেউতাৰ পৰা জ্ঞান ল'ব লাগে আৰু সদায় বেয়া বস্তুৰ পৰা অলপ দূৰত থাকিব লাগে। মই সেইখিনি কথা সদায় শিকোৱাৰ আগতীয়াকৈ গোটেইখিনিকে কওঁ। যদিও বিহুৰ লগত ৰিলেটেড নহয় কিছুমান বস্তু তথাপিও মই কওঁ যে এতিয়াও কৈছোঁ মই একো ভাল বস্তু নহয়, সকলোৱে জানেই এই বস্তুটোৰ ওপৰত কি হৈ যায়, মানুহৰ কি হৈ আছে সদায় নিউজত দেখি আছে, নিজৰ চকুৰেও দেখি আছে। মই ইয়াৰ পৰা মৰিগাঁও বাতৰিৰ পৰা আকৌ এবাৰ আপোনালোকক আহ্বান জনাম যে আপোনালোকে যিসকলে খাই আছে বিক্ৰী কৰি আছে আপোনালোকে অসমখন ধ্বংস হৈ যাব নিদিব, সোণৰ অসমখন সোণৰ অসম হৈ থাকিবলৈ দিওঁ। সেয়ে মই আপোনালোকৰ ওচৰত আহ্বান থাকিম। ধন্যবাদ। মৰিগাঁও বাতৰিত ইমান সময় দিয়াৰ বাবে আপোনালোকক তিনিওকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ আমি মৰিগাঁও বাতৰিলৈ আপোনালোকক স্বাগতম জনাম আৰু আপোনালোকৰ প্ৰতিটো আৰু কৰ্মশালাসমূহৰ প্ৰতিটো বাতৰি আমি ৰাইজক দিবলৈ চেষ্টা কৰিম আৰু পুনৰ লগ পোৱাৰ আশাৰে অনুষ্ঠান সামৰণি মাৰিম।